তাৰমানে ভোট দিয়াৰ সময় আল্লাহ আহি যায় মাজত, কিন্তু কামৰ সময়ত তেওঁলোকে মানে চব বিচাৰে। তো এইকাৰণে এইবাৰ চিলাতীতও কিন্তু অলপ সাম্প্ৰদায়িক হ'ব এই ক্ষেত্ৰত, ডেভেলপমেণ্টৰ ক্ষেত্ৰত পূৰ্বতকৈ বেছি অলপ হ'ম, ডেভেলপমেণ্টৰ ক্ষেত্ৰতো হ'ম। য'ত ভোট আমি পাইছোঁ, সনাতনীসকলে য'ত ভোট দিছে তাতে কাম হ'ব ভালকৈ, য'ত দিয়া নাই তেতিয়াহ'লে অলপ শ্ল' কৰিব লাগিব। আমি এই আগৰ কংগ্ৰেছৰ পলিচি ল'ব লাগিব। আগতে কংগ্ৰেছে কি কৰিছিলে, মিয়াৰ খালি ডেভেলপমেণ্ট কৰিছিলে, হিন্দুৰ ডেভেলপমেণ্ট নকৰে। তা আমি কংগ্ৰেছৰ পৰাও কিছুমান বস্তু শিকিব লাগিব, নহয় জানো? UCC আহি আছে, UCCটো আহিব লাগে, হয় UCC আহিব লাগে আৰু নাই এইটো হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে, দুটাৰ মাজত এটা ইমিডিয়েট, নহ'লে নহ'ব। কাৰণ আপুনি ছেকুলাৰিজমক ৰাখিব, আকৌ মুছলমানকো চব গোটেই বস্তু দি দিব, UCC মানে বাধা দিব, সেইটোতো হ'ব নোৱাৰে। মানে হিন্দুসকলকে চব দিব লাগে নেকি, মুছলমানকো দিব নালাগে? চাওক, মুছলমানেতো বিচৰা নাই না, মুছলমানেতো চৰকাৰৰ লগত থাকিব বিচৰা নাই, মুছলমানেতো এই ভাৰতবৰ্ষৰ হিতত একো বিচৰা নাই। তেওঁলোকেতো অলৰেডি দুটা ইছলামিক ৰাষ্ট্ৰটো ভাৰতবৰ্ষৰ পৰা লৈ গুচি গ'ল। তেওঁলোকে কিয় লৈ গ'ল দুটা ৰাষ্ট্ৰ, মুছলমান ৰাষ্ট্ৰ, ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান কিয় লৈ গ'ল? তেওঁলোকে যদি ভাৰতৰ হিতত হ'লে হয়, তেওঁলোকে তেতিয়াহ'লেতো ভাৰতটো বিভাজন নকৰিলে হয়। তেওঁলোকে ভাৰত বিভাজন কৰিছে একমাত্ৰ ধৰ্মীয় স্বাৰ্থত, আৰু আজিও তেওঁলোকে যে ভোট দি আছে ধৰ্মীয় স্বাৰ্থতে ভোট দি আছে। চাওক, মুছলমানেতো বিজেপিক ভোট দিয়া নাই আৰু ভোট জিন্দগীত নিদিয়েও, খালি অসম বুলি নহয় গোটেই ভাৰতত দিয়া নাই, ঠিক আছে? তেওঁলোকে চাব, আপুনি ভাৰতবৰ্ষত আপুনি যদি কেৰালাত যায় তেওঁলোকে কাক ভোট দিয়ে, হয় কমিউনিষ্ট পাৰ্টিক দিয়ে নাইতো কংগ্ৰেছক দিয়ে। আপুনি দিল্লীত যদি যায় চাব, তেওঁলোকে আম আদমি পাৰ্টিক দিয়ে অথবা কংগ্ৰেছক দিয়ে। আপুনি যদি পশ্চিম বাংলাত আহে তেওঁলোকে তৃণমূল কংগ্ৰেছক দিব নাইতো বেলেগ কমিউনিষ্টকো দিব পাৰে, কিন্তু বিজেপিক নিদিয়ে। অসমৰ ক্ষেত্ৰত চাব, যিহেতু কংগ্ৰেছক ভোট দিছে গোটেই। আপুনি হোজাইৰ নিচিনা ঠাইত তেওঁলোকে নিজে আহি আগতে কয় যে আমি মানে যেতিয়া মই বিধায়ক আছিলোঁ 2016ৰ পৰা 21লৈ, যে চিলাদিতটো এনেকুৱা কাম কৰিছে যে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ কাম হৈছে, কিন্তু ভোট দিয়াৰ সময়ত তেওঁলোকে গৈতো আকৌ সেই মোল্লা আৰু মৌলবীৰ কথা শুনি তেওঁলোকে কংগ্ৰেছকে ভোট দিলে। কণ্ঠটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি পৰিমাণে ডেভেলপমেণ্ট চলি আছে গোটেই অসমত, আৰু এট দ্য ছেইম টাইম অসমৰ মাটি আৰু সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে তেওঁ যি প্ৰকাৰে যিটো কাম কৰি আছে, মই ভাবোঁ যে এতিয়া আৰু আমাৰ ইমান চিঞৰ বাখৰ কৰাটো দৰকাৰ নাই। আগতে কি আছিলে, আমি অকলে অকলে চিঞৰ বাখৰ কৰোঁ, অকলে আমি মানে এটা জাগ্ৰত আনিবৰ কাৰণে আমাৰ কৰিবলগীয়া আছিলে। কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰী নিজে তেওঁ লিড লৈ পেলাই কামখিনি কৰি আছে, সেইকাৰণে আমি তেওঁৰ পিছত আছোঁ। আৰু মই ভাবোঁ যে তেখেতৰ নেতৃত্বত আমি বহুখিনি কাম ডেভেলপমেণ্টৰ লগে লগে অসম আৰু অসমীয়া জাতিৰ সুৰক্ষা আমি কৰিব পাৰিম।